নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে নিউজ হেল্থ প্লাছ আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত। আৰু আজি ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিৱস উপলক্ষে ইয়াতে বিভিন্ন অনুষ্ঠান হৈ আছে। ইতিমধ্যে বহুতো অনুষ্ঠানৰ সমাপন ঘটিছে। মই আছোঁ এতিয়া JDP নিউজে যি আয়োজন কৰিছে শিশু প্ৰতিভা বিকাশ মঞ্চ অসমৰ উদ্যোগত, তেওঁলোকে আয়োজন কৰিছে সুধা কণ্ঠৰ গীতৰ আধাৰত বিভিন্ন নৃত্য আৰু গীতৰ প্ৰতিযোগিতা। গতিকে আমি আহক অকণমান এইটো বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত সেই অনুষ্ঠানসমূহ বা কম্পিটিশ্যনসমূহ হৈ আছে, আমি ভিতৰলৈ যাবলৈ বিচাৰিছোঁ। জীবন বিচাৰিলে অলে দিবস ৰাতি, গোটেই জীৱন বিচাৰিলে অলে দিবস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি, চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমীয়া দৰে, হৰত নিশাই তৰাৰে সজাই আই ৰেখে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিছোঁ ইয়াত এটা খুব সুন্দৰ পৰিৱেশ। সুধা কণ্ঠৰ আজি জন্মদিৱস উপলক্ষে যি গীতৰ আৰু নৃত্যৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে, লগতে বঁটা প্ৰদান অনুষ্ঠান, অসমৰ বিভিন্ন ক্ষেত্ৰৰ কেইগৰাকীমান ব্যক্তিক ইয়াতে বঁটা প্ৰদান কৰা হৈ গ'ল। আৰু এতিয়া বিভিন্ন অনুষ্ঠান লগতে মানপত্ৰসমূহ দি থকা হৈছে শিশুসকলক। মই এই যি অনুষ্ঠান হৈ আছে এই অনুষ্ঠানৰে কেইবাগৰাকীও শিশুৰ পৰা অভিভাৱক আৰু যিসকলে বঁটা লাভ কৰিছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ, তোমাৰ নামটো কোৱা? বৰ্ণিল দাস। বৰ্ণিল দাসে ক'ৰ পৰা আহিছে? বৰপেটা ৰোডৰ পৰা। বৰ্ণিলে কোন ক্লাছত পঢ়া? ক্লাছ 2ত। ইয়ালৈ কিয় আহিছা আজি শংকৰদেৱ কলাক্ষেত্ৰলৈ? আজি ভূপেন হাজৰিকাৰ জন্মদিন উপলক্ষে মই ইয়াতে আহিছোঁ। ইয়াতে আহিছা, তুমি কি পাৰফৰ্ম কৰিলা? মই এটা গান পাৰফৰ্ম কৰিছোঁ। প্ৰতিযোগিতাত ভাগ ল'লা নহয় জানো? কোনটো গান গালা অকণমান গাই দিবা নেকি আমাক? শুনাবা, আমাৰ দৰ্শকে চাই আছে তোমাক ন? ঠিক আছে, গোৱা। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। আচ্ছা, ঠিক আছে বৰ্ণিল, খুব সুন্দৰকৈ গানটো শিকিছা তুমি, আৰু প্ৰেক্টিচ কৰিব লাগিব ন? অকল ভূপেন হাজৰিকাৰ গীতেই গোৱা নে আৰু বেলেগ গীতো গোৱা? বেলেগ গীতো গোৱা। ঠিক আছে, আমি কেতিয়াবা আৰু শুনিম। আজিলৈ তোমাক ধন্যবাদ জনাইছোঁ দেই। ঠিক আছে বৰ্ণিল, থেংক ইউ। নমস্কাৰ, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী কস্তুৰী কন্যা বৰা। ক'ৰ পৰা আহিছা আজি? গহপুৰৰ পৰা। ইয়াতে আজি ভূপেন হাজৰিকাৰ জন্মদিৱস উপলক্ষে যি কম্পিটিশ্যন হৈ আছে প্ৰতিযোগিতাত অংশ লৈছা নিশ্চয়? হয়। কেনেকুৱা লাগিলে? ভাল লাগিছে। মানে ভূপেন হাজৰিকাৰ গীতেই গোৱা নে আৰু বেলেগ গীতো গোৱা? নিশ্চয় গোৱা। সকলোবোৰ গীতেই গাওঁ। আজি কোনটো গীত গালা? মোৰ গান হওক। অকণমান গাই শুনাবা।
ঠিক আছে মোৰ গান বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান কোন ক্লাছত পঢ়ি আছা তুমি ক্লাছ 9 ক্লাছ 9 ভৱিষ্যতে গান গাই যাম বুলি ভাবিছা নিশ্চয় গান শিকি আছানে কেনেকুৱা গানবিলাক বেছি ভাল লাগে পুৰণি গীতবোৰ ভাল লাগে ঠিক আছে শুভেচ্ছা জনাইছো সংগীতৰ সাধনা কৰি থাকিবা থেংক ইউ আমাৰ সৈতে কণমানি মাইনা এগৰাকী আছে আমি তেওঁৰ নামটো জানিব পাৰিম প্ৰথমতে সুধিম তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী দৰ্শনা বৰা দৰ্শনা ইয়াতে কিয় আহিছা শংকৰদেৱ কলাক্ষেত্ৰলৈ মই ইয়াত গান গাবলৈ আহিছোঁ গান গাবলৈ আহিছা আজি কিয় মানে ইয়াতে কম্পিটিশ্যন বা প্ৰতিযোগিতাৰ আয়োজন কৰিছে গম পাইছা নহয় তুমি আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন হয়নে আৰু সেই উপলক্ষে শংকৰদেৱ কলাক্ষেত্ৰত তেখেতৰ গানৰ ওপৰত প্ৰতিযোগিতাবোৰ হৈ আছে তুমি কোনটো গীত গালা মোৰ গীতৰ হেজাৰ ছটা গাবা নেকি অকণমান ঠিক আছে অকণমান গাই দিয়া মোৰ গীতৰ হেজাৰ ছটা তোমাক নমস্কাৰ গীতৰ সভাত তুমিতো প্ৰধান অলংকাৰ প্ৰয়াস কৰোঁ তোমাৰ মুখত হাঁহি বিলাবলে প্ৰয়াস কৰোঁ তোমাৰ দুখত সঁচাই কান্দিবলে খুব ধুনীয়াকৈ গাইছা গীতটো হয়নে ভাল লাগিছে শুনি আমাৰ দৰ্শকেও নিশ্চয় ভাল পাইছে আৰু তোমালৈ শুভেচ্ছা জনাইছোঁ কোন ক্লাছত পঢ়ি আছা তুমি ক্লাছ 3 ক্লাছ 3 খুব সুন্দৰকৈ প্ৰেক্টিচ কৰিবা আৰু উচ্চাৰণবিলাক যাতে শুদ্ধ হয় মন কৰিবা ঠিক আছে ভাল হ'ব থেংক ইউ মোৰ সৈতে এগৰাকী শিশু আছে তেওঁ JDP শিশু প্ৰতিভা বিকাশ মঞ্চৰ উদ্যোগত যি আজি অনুষ্ঠানৰ আয়োজন কৰিছে তাত তেওঁ এটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে পুনতে তেওঁৰ নামটো জানিম নামটো নমস্কাৰ মোৰ নাম সম্প্ৰীতি হাজৰিকা হয় সম্প্ৰীতি কোন ক্লাছত পঢ়ি আছা মই ক্লাছ 9ত পঢ়ি আছোঁ আজি ইয়াতে JDP নিউজৰ যি শিশু প্ৰতিভা বিকাশ মঞ্চৰ উদ্যোগত প্ৰতিযোগিতাৰো আয়োজন কৰিছে সুধাকণ্ঠৰ গীতৰ আধাৰত নহয় জানো লগতে কিছুমান বঁটাও তেওঁলোকে প্ৰদান কৰিছে অসমৰ বিভিন্ন ক্ষেত্ৰৰ শিশুকে ধৰি আদি কৰি বিভিন্ন ক্ষেত্ৰৰ মানুহক গতিকে তুমি এটা বঁটা পাইছা আমি অলপ আগতে দেখিছোঁ গতিকে কোৱাচোন এই বঁটাটোৰ বিষয়ে কোৱা বঁটা পালা পোনপ্ৰথমতেতো মই JDP নিউজ তথা শিশু প্ৰতিভা বিকাশ মঞ্চ অসমক অশেষ ধন্যবাদ কৰিছোঁ এনেকুৱা এটি অনুষ্ঠান আয়োজন কৰি আমাৰ শিশুসকলক তেখেতসকলে বঁটা প্ৰদান কৰি আমাক তেখেতসকলে উৎসাহ প্ৰদান কৰিছে তো তেখেতসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু বঁটাটি পাই মই বহুত সুখী ধন্যবাদ জনাইছোঁ খুব ধুনীয়াকৈ কথাখিনি কৈছা তোমালৈ শুভেচ্ছা থাকিল ধন্যবাদ ঠিক আছে ধন্যবাদ পুনতে আপোনাৰ নামটো জানিব বিচাৰিম জ্যোতিপ্ৰসাদ বৰা হয় এই যে আপোনালোকৰ ইমান ভূপেন হাজৰিকাৰ গীত আৰু গীতৰ ওপৰত যি গীত আৰু নৃত্য প্ৰতিযোগিতা আপোনালোকে আয়োজন কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ ল'ৰা ছোৱালী আহিছে নহয় জানো গতিকে ইমান ল'ৰা ছোৱালীক মানে একগোট কৰাৰ কাৰণে আপোনালোকৰ এই প্ৰস্তুতিটো কিমান দিনৰ আছিল বা কেনেকুৱা ধৰণে আগবাঢ়িছিলে প্ৰচাৰৰ কাৰণে আমাৰ এইটো নগাঁও জিলা কামপুৰত প্ৰথম অনুষ্ঠান আৰম্ভ হৈছিল 2021 চনত আমি 21 চনত 3জনে আৰম্ভ কৰিছিলোঁ 3জন আছিল এক নম্বৰ আছিলে আমাৰ হেৰি আধাইচি 2 নম্বৰতে আছিলে তিনিচুকীয়া আকাংক্ষা বৰুৱা আৰু 3 নম্বৰত হ'ল গহপুৰৰ মৌমিতা ৰাজখোৱা আমি অসমৰ 3 ঠাইৰ পৰা 3জন আনি আমি অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ তাৰপিছত 2022 চনত 30জন হ'ল 2023 চনত 300জন হ'ল এতিয়া 2024 চনত 300 মান আমি শিশুক এই অনুষ্ঠানটোত জড়িত কৰিব পাৰিছোঁ মানে আমাৰ 4 বছৰত 0 ঘৰত আগবাঢ়ি গৈ আছে হয় আমি সহায় পাইছোঁ কিন্তু কিছুমান ক্ষেত্ৰত অলপ অসুবিধা হয় যিহেতু আমাৰ মেইন পাৱাৰটো অলপ কম আমাৰ চিন্তাটো ডাঙৰ কিন্তু আমাৰ মানে অলপ কিন্তু তথাপিতো ধুনীয়াকৈ সহায় পাইছোঁ সকলোৱে সহযোগ কৰিছে হয় খুব সুন্দৰ এটা অনুষ্ঠান আপোনালোকে আয়োজন কৰিছে আৰু ভৱিষ্যত পৰিকল্পনা আপুনি যিখিনি ক'লে কেনেকুৱা ধৰণে আকৌ আগবাঢ়িব পিছলৈ আৰু মানে আগলৈ আৰু কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত আমি যিমান পাৰোঁ চেষ্টা কৰিম কৰি গৈ আছোঁ হয় সকলোৱে সহযোগ যেতিয়ালৈকে পাম তেতিয়ালৈকে আমি কৰিম নিশ্চয় আপোনালোকক শুভেচ্ছা জনাইছোঁ অনাগত দিনবোৰ আৰু বেছি ভাল হ'ব মোৰ সৈতে উপস্থিত আছে JDP নিউজৰ এডমিন
বৰষা ৰাণী আৰু বৰষা ৰাণীয়ে তেওঁলোকৰ JDP নিউজৰ শিশু প্ৰতিভা বিকাশ মঞ্চ অসমৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ আধাৰত নৃত্য আৰু গীতৰ প্ৰতিযোগিতা সদৌ অসম ভিত্তিত তেওঁলোকে আয়োজন কৰিছে গতিকে বৰষা প্ৰথমতে নমস্কাৰ জনাইছো নমস্কাৰ মোৰ ফালৰ পৰাও সকলোকে নমস্কাৰ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু বৰষা আজি অসমৰ কিমান মানে ল'ৰা ছোৱালীয়ে ইয়াত কম্পিটিশ্যনৰ বাবে ভাগ লৈছে নৃত্য আৰু গীতৰ বেলেগ বেলেগকে হৈছে সেইকাৰণে নৃত্যত চাগে 100 মান হৈছেগে আৰু গীততো তেনেকুৱাই হ'ব আৰু এই যি প্ৰতিযোগিতা মই দেখিছো যে অসমৰ বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালী আহিছে আচলতে আটাইতকৈ ভাল লগা কথা যে সুধা কণ্ঠৰ গীতৰ প্ৰতি যিটো ভাল লগা গতিকে ল'ৰা ছোৱালীয়ে সুধা কণ্ঠৰ গীত ইমান প্ৰাণ ঢালি গাইছে আৰু সেই তেখেতৰ গীতৰ ওপৰত আধাৰত যিসমূহ নৃত্য তেওঁলোকে প্ৰস্তুত কৰি আহিছে সঁচাকৈ খুব চাবলগীয়া গতিকে এই যে নৃত্য প্ৰতিযোগিতাখনৰ কাৰণে ইমানবিলাক ল'ৰা ছোৱালী ঢাপলি মেলি আজি আহিছে কিমান দিনৰ প্ৰস্তুতি বা কেনেকৈ ধৰণে প্ৰচাৰ কৰিছে প্ৰস্তুতি বুলি ক'ব গ'লে আমাৰ JDP নিউজৰ এটা বৈশিষ্ট্য আছে যিটো মানে প্ৰত্যেক মাহতে বছৰৰ প্ৰত্যেক মাহতে আমি প্ৰত্যেকখন জিলাতে এনেকুৱা প্ৰতিযোগিতাসমূহ আয়োজিত কৰি যাওঁ কিন্তু মানে এইবাৰ যিহেতু আমাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্মদিনো পৰিলে সেইবাবে ভাবিলোঁ আমি ভূপেন হাজৰিকা দেৱৰ গীতৰ আধাৰতে নৃত্য গীত সকলো অনুষ্ঠান এটা পাতোঁ সেয়েহে আমি এইটো পদক্ষেপ ল'লোঁ এনেই আমাৰ JDP নিউজৰ মূল উদ্দেশ্য বুলি ক'ব গ'লে আমাৰ JDP নিউজে অসমৰ চুকে কোণে সোমাই থকা গাঁৱৰ চুকে কোণে সোমাই থকা সৰু সৰু প্ৰতিভাসমূহ বিকাশ কৰাৰ এটা মঞ্চ বুলি ক'ব পৰা যায় তুমি বুজিলা তোমাৰে অতীতৰ অমিয়া কমলাকান্তই লিখিছে কবিতা তুমি অসমীয়া তুমি বুজিলা তোমাৰে অতীতৰ অমিয়া শংকৰে দিছে নামৰ কঠীয়া অসমীয়া হ'ব বুলি দুখীয়া পিছে দেখো শংকৰৰ মহিমা আজিৰ অসমীয়াই একো নুবুজা কি হৰে ৰাগিনী পালা অসমীয়া কি হৰে ৰাগিনী পালা কি হৰে ৰাগিনী পালা অসমীয়া কি হৰে ৰাগিনী পালা সাগৰ সংগমত কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মালায় শান্ত মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰে নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশায় ফুৰন্ত সাগৰ সংগমত প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ শান্তি আজি আক্ৰান্ত নৱ নৱ সৃষ্টিৰ দৈত্য দানৱে কৰে নিষ্ঠুৰাঘাত বিশান্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মালায় শান্ত সাগৰ সংগম মোৰ
সৈতে বৰ্তমান উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট নৃত্য পৰিচালক আমাৰ অতি মৰমৰ তেখেত উদয় শংকৰ আৰু আপোনাক পুনতে নমস্কাৰ জনাইছোঁ হয় আৰু আজি ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিবস অসমৰ বিভিন্ন প্ৰান্তত তেখেতৰ জন্মদিবস পালন কৰা হৈছে বিভিন্ন প্ৰকাৰেৰে গতিকে আপুনিও নিশ্চয় এই অনুষ্ঠানত আজি আহিছে বা আপুনি ডান্সৰ কম্পিটিশ্যনতো বিচাৰক হিচাপে বহিব কিছু সময় পিছতে গতিকে কওকচোন আপুনি যিখিনি দেখিছে ল'ৰা ছোৱালী উঠি অহা তেওঁলোকৰ ভূপেন হাজৰিকাৰ গীতক লৈ বা সেই গীতৰ আধাৰত নৃত্য পৰিৱেশনৰ কেনেকুৱা ধৰণৰ আপুনি প্ৰতিভাসমূহ দেখা পাইছে আচলতে তেখেতৰ যি গীত মাত তেখেতৰ চাবলৈ গ'লে এখন থেচিছ আৰু যি শব্দৰ তেখেতৰ বিন্যাস তেখেতৰ সংগীতৰ লয় তাল মান সেই গোটেইখিনি অনুধাৱন কৰি এটি গীতত নৃত্যশৈলী প্ৰদৰ্শন কৰাটো মই ভাবোঁ যথেষ্ট কঠিন কাম মই তেনেকৈয়ে ভাবোঁ কিন্তু এটা খুব ভাল লগা বিষয় যে কণ ল'ৰা ছোৱালীসকলে অন্তত আমাৰ গীত মাতখিনি আমাৰ যিখিনি স্বকীয়তা থকা আমাৰ গীত মাত সেই গীত মাতখিনি লৈ পেলাই তেওঁলোকে নৃত্য পৰিৱেশন কৰিবলৈ বা গীত গাবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে এইটো ক্ষেত্ৰত মই অভিভাৱকসকলক বিশেষকৈ মই অনুৰোধ জনাম যে কেৱল এটা দিনৰ বাবেই নহয় কিয় অকল এটা দিন অকল তেখেতৰ জন্মদিনটো বা তেখেতৰ যি মহাপ্ৰয়াণৰ দিন সেই দিনটোতে কিয় প্ৰত্যেক দিনাখনেই জানো সেই বিষয়টো লৈ সেই গীত মাতখিনি লৈ পেলাই অনুশীলন হ'ব নোৱাৰে জানো নিশ্চয় পাৰে গতিকে আমি যদি তেনেকুৱা ধৰণে আগবঢ়াওঁ তেনেহ'লে ল'ৰা ছোৱালীখিনি উপকৃত হ'ব এইটো ক্ষেত্ৰত যে আমাৰ নিজৰ বস্তুখিনি তেওঁলোকে গম পাব গীত মাতখিনিৰ বিষয়ে গম পাব তাৰোপৰি নিজৰ সংস্কৃতিৰ বিষয়ে গম পাব প্ৰতিযোগিতা সকলোতে আছে কিন্তু কেৱল এটা দিনৰ কাৰণে এসপ্তাহ এটা নাচ শিকি বা এটা গীত শিকি এখন মঞ্চলৈ অহাতকৈ মই ভাবোঁ যে তেওঁলোকে প্ৰত্যেক দিনাখনেই অনুশীলন কৰক অনুশীলনৰ প্ৰয়োজন আৰু নিজৰ বস্তুখিনি জনাটো এতিয়াৰ সময়ত বিশেষকৈ আটাইতকৈ বেছি প্ৰয়োজন বুলি মই ভাবোঁ কাৰণ আমি খুব ধনী আমাৰ সংস্কৃতি লৈ পেলাই আমাৰ কৃষ্টিখিনি লৈ পেলাই আমি খুব ধনী খালি আমাৰ যিখিনি নতুন প্ৰজন্ম তেওঁলোকক আমি কিন্তু আমাৰ বস্তুখিনি দেখুৱাই দিব পাৰিব লাগিব যেখিনি আমাৰ বস্তু এইখিনি লৈ পেলাই আমি গৌৰৱান্বিত গতিকে তেনেকৈ যদি আগবাঢ়িব পাৰোঁ মই ভাবোঁ আৰু বেছি ভাল হ'ব বুলি হয় ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে এটা কথা সুধিবলৈ মন গৈছে আপুনি যিহেতু এগৰাকী কোৰিঅ'গ্ৰাফাৰ হিচাপে আপুনি অসমৰ কিয় ভাৰতৰ বিভিন্ন ঠাই বা তাৰ বাহিৰতো আপুনি কাম কৰিছে বা নৃত্য পৰিচালক হিচাপে কাম কৰি আহিছে বিভিন্ন অভিজ্ঞতা আৰ্জিছে আপুনি অসমৰ আমাৰ যিখিনি প্ৰতিভা বিশেষকৈ মই নৃত্যৰ ক্ষেত্ৰতে কৈছোঁ আপোনাৰ মনে নিশ্চয় ধৰে যে এইসকল প্ৰতিভাক লৈ আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অফুৰন্ত প্ৰতিভা সোমাই আছে আজি দুই এখন মঞ্চলৈ কোনোবা পাৰিছে কাৰণে ওলাই আহিছে কিন্তু মই যেতিয়া কৰ্মশালাৰ সূত্ৰে গাঁৱৰ বিভিন্ন অঞ্চললৈ গৈছোঁ অসমৰ বিভিন্ন অঞ্চলত গৈ পেলাই মই সোমাইছোঁ ইমান প্ৰতিভা সোমাই আছে মই আপোনাক সেইটো ভাষাৰে বুজাব নোৱাৰোঁ যদি আপোনালোকে সোমাই সেই জেগাবিলাকলৈ যায় কয় যে বোকাত পদুম ফুলে আমাৰ কিন্তু ইয়াত পদুমৰ অভাৱ নাই খালি এখন উচিত মঞ্চ লাগিব তেওঁলোকক আগুৱাই লৈ আহিব পাৰিব লাগিব বহুত প্ৰতিভা সোমাই আছে আৰু সেই প্ৰতিভাসমূহ যেতিয়া ওলাই আহিব নহয় আমি সঁচাকৈ কৈছোঁ কালচাৰেলি খুব ধনী আৰু তেওঁলোকক লৈ পেলাই আমি গৌৰৱান্বিত হ'ব পাৰিম কিন্তু এটা সময়ত হয় আপোনাক শেষত বেছি সময় নলওঁ আপোনাৰ অনুষ্ঠান আৰম্ভ হ'বলৈ গৈ আছে এইখিনিতে এগৰাকী দায়িত্বশীল নৃত্য পৰিচালক হিচাপে আপুনি যিখিনি কথা ক'লে আপোনাৰ লগতে আৰু অসমত বহুত পৰিচালক আছে নৃত্যৰ জগতখনত গতিকে আপোনালোকৰ কেনেকুৱা দায়িত্ব থাকিব সেই সকলো ল'ৰা ছোৱালীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এতিয়ালৈকে বহুত কৰিছে আৰু কেনেকুৱা ধৰণৰ পৰিকল্পনা হাতত লৈছে এতিয়ালৈকে আচলতে একো কৰিবই পৰা নাই চেষ্টাহে কৰি আছোঁ মই সকলোৰে আমাৰ এটা নৈতিক দায়িত্ব বুলিয়ে ভাবোঁ যে কেৱল প্ৰতিযোগিতামূলক বা ব্যৱসায়িকমূলকভাৱে বস্তুটো নাচাই পেলাই যদি অকণমান প্ৰত্যেককে সহায় কৰি পেলাই আগবঢ়াই লৈ যাব পৰা যায় এইটো ক্ষেত্ৰত মই এইটো কাৰণে কৈছোঁ যে এনেকুৱা বহুত প্ৰতিভা সোমাই আছে যাৰ ওচৰত ধনৰ অভাৱ যাৰ ওচৰত এখন প্লেটফৰ্মলৈ ওলাই অহাৰ অভাৱ ধনৰ অভাৱ সময়ৰ অভাৱ গতিকে তেওঁলোকক যদি আমি অকণমান সহায় কৰিব পাৰোঁ এই ক্ষেত্ৰত মই যিমান পাৰোঁ মোৰ ফালৰ পৰা মোৰ যিহেতু এখন নিজৰ ইনষ্টিটিউট আছে ঝংকাৰ ডান্স ষ্টুডিঅ' মই এই ইনষ্টিটিউটখনৰ জৰিয়তে মই বহুতবাৰ চেষ্টা কৰি আহিছোঁ আৰু অনাগত ভৱিষ্যতে মই চেষ্টা কৰি যাম গতিকে অকণমান নিৰলস প্ৰচেষ্টাৰ প্ৰয়োজন আমি তেওঁলোকক প্ৰয়োজন সাপেক্ষে অকণমান যদি সহায় কৰিব পাৰোঁ অকণমান যদি উদগনি দি পেলাই আগবঢ়াই আনিব পাৰোঁ তেতিয়া মই ভাবোঁ আমি সকলোখিনি সফল হ'ম এইটো ক্ষেত্ৰত জাষ্ট আৰম্ভহে কৰিছোঁ কিন্তু সফল হোৱা নাই এতিয়ালৈকে চেষ্টা কৰি যাম কিন্তু নিশ্চয় আমি শুভেচ্ছা জনাইছোঁ নিউজ হেল্থ প্লাছৰ তৰফৰ পৰা আৰু ভাল লাগিলে ইমানখিনি সময় দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ একদিন বৰফানি ভৰা আমি এই দুইগৰাকীকে আমাৰ অশোক কুমাৰ নাথ যিয়ে
সংবাদ জগতত ভৰি দি এক সংবাদৰ সুৰুজৰ বঁটা গ্ৰহণ কৰিবলৈ আমি সক্ষম হৈছোঁ জেডিবি নিউজৰ তৰফৰ পৰা। পোনপ্ৰথমে আমি জেডিবি নিউজৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি সম্বৰ্ধনা পত্ৰপাতি প্ৰদান কৰিবলৈ জনপ্ৰিয় নৃত্য পৰিচালক উদয় শংকৰ ডাঙৰীয়াদেৱক আমি অনুৰোধ জনাইছোঁ। তেখেতকো আমি এই যি কপিলী পুৰুষ বঁটা প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাম। ডক্টৰ ভূপেন হাজৰিকাই কৈছিল মানুহৰ মাজৰ বাবে যদিহে অকণ নাভাবে অকণ সহানুভূতিৰে ভাবিব কোনে আচলতে আমি প্ৰতিগৰাকী ব্যক্তিয়ে আমি কাষৰ ব্যক্তিগৰাকীৰ কথা ভাবিব লাগিব। কেৱল কাষৰ ব্যক্তিগৰাকীৰ কথা ভাবিলেই নহ'ব। শংকৰ গুৰুজনাই কৈছিল যত জীৱ তত শিৱ, মানে আমি কাষৰ যিকোনো গছ গছনি জীৱ জন্তু চৰাই চিৰিকটি কীট পতংগ সকলোৰে কাৰণে আমি ভাবিবলৈ পাৰিব লাগিব। আৰু সেইটো যদি আমি ভাবিব পাৰোঁ সঁচাকৈ মানুহ হিচাপে আমি আমাৰ জীৱনটো সাৰ্থক কৰি তুলিব পাৰিম। প্ৰত্যেক মানুহৰ তেজৰ বীজাণুত আছে সুখত মাটিৰ উজ্জ্বল প্ৰতিমা। গতিকে আজি এই মঞ্চত উপস্থিত থাকি মোৰ এটা কথা ভাল লাগিছে যে এই যে আমি এগৰাকী অসমীয়া আৰু আমি মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে সেই সুধাগতৰ সেই বিখ্যাত গীতক সাৰোগত কৰি জেডিবি নিউজৰ পৰিচালক মণ্ডলীয়ে সদৌ অসম ভিত্তিক ভূপেন হাজৰিকা গীত প্ৰতিযোগিতা পাতিছে, ভূপেন হাজৰিকা নৃত্য প্ৰতিযোগিতা পাতিছে। গতিকে ভাল লাগিছে। আচলতে এগৰাকী মহান ব্যক্তিয়ে কৈছিল যে মানুহৰ ভিতৰৰ উন্মাদ মানুহটোক শিকলিৰে বান্ধি তলা মাৰি ৰখাত সহায় কৰে সাহিত্য কলা সংস্কৃতিয়ে। সাহিত্য কলা সংস্কৃতিৰ প্ৰতি আগুৱাই নিবলৈ আজি এই মঞ্চত উপস্থিত হৈছেহি। গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক একোগৰাকী যোগ্য অভিভাৱক মই আপোনালোকক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। লগতে মই প্ৰণাম জনাইছোঁ জেডিবি নিউজৰ পৰিচালক মণ্ডলীক যে আপোনালোকে এনেকুৱা এখন সুন্দৰ মঞ্চ আপোনালোকে দিবলৈ সক্ষম হৈছে। গতিকে আপোনালোক সঁচাকৈ শলাগৰ পাত্ৰ। গতিকে মই ইয়াত উপস্থিত প্ৰতিগৰাকী ব্যক্তিকে মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ, বহুত বহুত মৰম যাচিছোঁ আৰু আমাৰ হিয়াৰ আমঠু সুধাগতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। অশেষ ধন্যবাদ সকলোৰে মংগল হওক। ধন্যবাদ। জীবন বিচাৰিলে অলেতি বখৰাতি, গোটেই জীৱন বিচাৰিলে অলেতি বখৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি, চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমীয়া দৰে হৰত নিশাই তৰাৰে সজাই আই ৰেখে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ।
तू